পিছতে ভাৰতবৰ্ষৰ যে মুছলমানসকল তেওঁলোকক মুছলমান বুলি ভাবা নাই, তেওঁলোকক এটা পনীয়া সামগ্ৰী বুলি ভাবি আছে। হিটলাৰটো নাই, কিন্তু হিটলাৰী শাসন চলিছে, জংগৰ ৰাজ চলিছে। ইয়াত আইন কানুন নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিহে চলি আছে ইয়াত। যে আমাক মানুহ হিচাপে জীয়াই থাকিব দিয়ক, আমিও সংবিধানৰ নীতিৰ আধাৰত আমিও জীয়াই থাকিব বিচাৰোঁ। আমাক গুলিয়াই মাৰক না, আমি বুকু পাতি দিওঁ, আমাক গুলিয়াই মাৰক। প্ৰতিবাদটো কৰিব লাগিব। বিজেপি চৰকাৰ যেতিয়াৰ পৰা ভাৰতবৰ্ষত তথা অসমত তেওঁলোকে ক্ষমতা দখল কৰিছে, ক্ষমতা দখল কৰাৰ পিছতে ভাৰতবৰ্ষৰ যে মুছলমানসকল তেওঁলোকক মুছলমান বুলি ভাবা নাই, তেওঁলোকক এটা পনীয়া সামগ্ৰী বুলি ভাবি আছে। আচলতে অসমত যে কি চৰকাৰ চলিছে এইটো ধৰিব পৰা নাই। হিটলাৰটো নাই, কিন্তু হিটলাৰী শাসন চলিছে, জংগৰ ৰাজ চলিছে। ইয়াত আইন কানুন নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিহে চলি আছে। ইয়াত ক্ষমতাৰ বলত মুছলমানসকলক 24 ঘণ্টাই কেনেকৈ হাৰাশাস্তি কৰি থাকিব। আমিও কওঁ, কোনো বিদেশী বাংলাদেশী পাকিস্তানী কোনো থাকিব নালাগে, কিন্তু এইটো নিয়ম নহয় যে ৰাতি 12 বজাত গৈ কাৰোবাক হেণ্ডকাফ লগাই তুলি আনিব। কোনটো আইনত আছে যে প্ৰমাণ নকৰাকৈ এজন মানুহৰ গাত হাত কৰি লগাব? আমি যিসকল আৰক্ষীয়ে ৰাতি 12 বজাত গৈ হেণ্ডকাফ লগাইছে তেওঁলোকৰ বিৰুদ্ধে আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। প্ৰয়োজনত আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ আমি বাধ্য হ'ম। মহামান্য বিচাৰকেহে বিচাৰ কৰিব, আৰু কি কোন বিচাৰ কৰিবলৈ? কোনেও নহয়। গতিকে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব। মানুহক যদি হাৰাশাস্তি কৰে, মানুহ ৰাজপথত আহিবই, আৰু ইয়াতকৈ প্ৰবল গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। মুছলমানসকল কি ভাৰতৰ মানুহ নহয় নেকি? হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ লগতে মুছলমানসকলৰ অধিকাৰ আছে। আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে। তেওঁলোকৰ ক্ষমতাৰ দখল কৰাৰ কাৰণে আমাক সাম্প্ৰদায়িক ৰাজনীতিত তেওঁলোকে চক্ৰবেহুত পেলাই আজি ৱাকফৰ সম্পত্তি ল'ব বিচাৰিছে, কাইলৈ মুছলমানক অত্যাচাৰ জেলত ভৰাব বিচাৰিছে, পৰহি দিনা আৰু এটা কিবা কৰিব, তাৰ পিছদিনা আৰু এটা কিবা কৰিব। এই জাতিটোক কেনেকৈ নিশেষ কৰিব পাৰি, বৰবাদ কৰিব পাৰি, তাৰ কাৰণে এই চৰকাৰখনে চক্ৰান্ত চলাইছে। গতিকে মই আপোনালোকৰ জৰিয়তে এটাই অনুৰোধ জনাওঁ যে আমাক মানুহ হিচাপে জীয়াই থাকিব দিয়ক, আমিও সংবিধানৰ নীতিৰ আধাৰত আমিও জীয়াই থাকিব বিচাৰোঁ। আমাক পনীয়া সামগ্ৰী বুলি ভাবি খালি নিৰ্বাচনৰ আগত ব্যৱহাৰ নকৰিব। আৰু যদি আমাক সঁচাকৈ বেয়া বুলি ভাবিছে, আমাক গুলিয়াই মাৰক না, আমি বুকু পাতি দিওঁ, আমাক গুলিয়াই মাৰক।